হাই এভৰিৱান, মোৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এগ ৰোল কেনেদৰে বনাওঁ অকণমান দেখাই দিছোঁ আৰু খাবলৈ যথেষ্ট ভাল লগা হয় আৰু সকলোৱে ভাল পায়। তেনেহ'লে আহক। আৰু এই এগ ৰোল বনাবলৈ কাৰণে মই প্ৰথমে ডাঙৰ ষ্টীলৰ বাতি দুটাত ভালদৰে ময়দাখিনি চালি ল'লোঁ। চালি ইয়াতে দিলোঁ। আপোনালোকে চালি ল'ব, কাৰণ ময়দাত বহুতো কিবাকিবি থাকে নহয়। আৰু এয়া দেখিছেনে, মই দুবাতি ময়দা চালি থালিখনত দি দিছোঁ। আৰু ময়দাখিনি চালি লোৱাৰ পাছত মই ইয়াত সৰু চামুচেৰে এচামুচ নিমখ দিছোঁ আৰু 2 চামুচ চেনি, কাৰণ চেনি দিলে ৰুটিকেইখন বনাওঁতে টাৱাত আমি ৰুটিকেইখন বনাওঁতে বৰ ধুনীয়া ৰং এটা হয়, সেইবাবে চেনি অকণমান দিবই লাগে। আৰু গোটেইখিনিয়ে আমি এতিয়া ভালদৰে মিহলাই ল'লোঁ। আৰু এতিয়া আমি গলাই লোৱা ডালডা 2 চামুচ দি দিছোঁ। আপোনালোকে যিকোনো দিব পাৰিব, ৰিফাইন তেলো দিব পাৰিব আৰু গৰু ঘিউ দিব পাৰিব। আৰু এনেদৰে দি আমি ভালদৰে এইখিনি মিহলাই লৈ ময়ন দি ল'লোঁ। আৰু আমি এইদৰে ঘিউখিনি দিয়াৰ পিছত খুব ভালদৰে সানি ল'ব লাগিব, যাতে ময়দা আৰু ঘিউখিনি ভালদৰে মিলি যায়। আৰু এতিয়া আমি পানী অকণমানকৈ দি লৈ আটাখিনি লাহে লাহে মাৰি ল'ব লাগিব। একেবাৰে সৰহকৈ পানী দি নিদিব, আমি অলপ অলপকৈ দিব লাগিব। আৰু এতিয়া আমাৰ ময়দাখিনি ময়ন দিয়া হৈ গ'ল। আৰু এতিয়া মই ভালদৰে মতে ইয়াক 15 মিনিট বা 20 মিনিটৰ কাৰণে এখন ঢাকনিৰে ঢাকি থ'লোঁ। এতিয়া আমি আপোনালোকক এইদৰে দেখাইছোঁ মই পাচলিবোৰ কেনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। গাজৰ, কবি, এইফালে পিঁয়াজ আৰু স্প্ৰিং, আমাৰ যিটো পিঁয়াজৰ নলা, এইবোৰ চব মই এতিয়া লাহে লাহে সৰু সৰুকৈ টুকুৰা টুকুৰাকৈ কাটি লৈছোঁ। জলকীয়া, আপোনালোকে এইদৰে সকলোবোৰ পাচলি এইদৰে মিহি মিহিকৈ কুটি ল'ব। আৰু এতিয়া গোটেইখিনি পাচলি আমি এটা বাউলত লৈ ল'ম, ডাঙৰ বাতি এটাত। পিঁয়াজ চিয়াজ আমি সকলো এইবোৰ এনেদৰে ল'ম আৰু পাচলিখিনি ভালকৈ সানি ল'ম। আৰু এতিয়া আমি পাচলিখিনিত এনেদৰে নেমু এডোখৰ লৈ চেপি দিব লাগিব, কাৰণ নেমুৰ ৰসটোৱে ইয়াৰ বৰ ধুনীয়া গোন্ধ এটা ওলায় আৰু অকণমান টেঙা ভাৱটোৱে ৰোলটো খাবলৈ বহুত সোৱাদ লগা কৰে। আৰু লগতে আমি ইয়াত ব্লেক চল্ট দিছোঁ, কিন্তু আপোনালোকৰ যদি চাট মছলা আছে, চাট মছলাও দিব পাৰে, কাৰণ চাট মছলাই সোৱাদটো বেছি বঢ়ায়। আৰু মোৰ নথকাৰ বাবে মই ব্লেক চল্টকে দিছোঁ। আৰু লগতে আপোনালোকৰ যদি পেপাৰ পাউডাৰ বা জালুকৰ গুড়ি আছে, তেনেদৰে ইয়াত মিলাই ল'ব পাৰিব। আৰু এতিয়া গোটেইখিনি সামগ্ৰী দি আমি ইয়াক ভালদৰে মিহলাই ল'ব লাগিব, যাতে গোটেই চব্জিখিনি ইয়াৰ লগত মিলি যায় আৰু তেতিয়া ৰোলটো খাবলৈও সোৱাদ লগা হ'ব। আৰু এতিয়া আমি ৰোলত বনাবলৈ কাৰণে যিটো চচ, ইয়াক আমি প্ৰস্তুত কৰি লৈছোঁ। আৰু তাৰ বাবে লাগিব মোৰ বাতি এটা। বাতিত মই প্ৰথমে আমাৰ যিটো টমেট' চচ, আপোনালোকে নিজৰ জোখমতে দিব। এনেদৰে টমেট' চচ লৈছোঁ আৰু লগতে এয়া গ্ৰীণ চচ, যিটো আমি চিলি চচ, সেইটো লৈছোঁ। আৰু এইদৰে গোটেইখিনি আমি চচ এনেদৰে চামুচ এখনে লৈ ইয়াক ফেটি প্ৰথমে প্ৰস্তুত কৰি লৈছোঁ। আৰু মোৰ এইফালে সম্পূৰ্ণ 20 মিনিট হোৱাৰ পিছত মঠি থোৱা ময়দাখিনি উলিয়াই ল'লোঁ আৰু আকৌ এবাৰ ইয়াক ভালদৰে মাৰি ল'লোঁ। আৰু এইদৰে মঠি থোৱা আটাৰ পৰা আমি কটাৰী এখনেৰে ভাগ কৰি ল'লোঁ। আপোনালোকে হাতেৰে সৰু ৰুটিৰ আকাৰত ছিঙি ছিঙি ল'বও পাৰিব।
আৰু এইদৰে আমি লাৰু এটা লৈ সৰুকৈ বেলি ল'ব লাগিব আৰু বেলি লোৱাৰ পাছত আমি ইয়াৰ ওপৰত অকণমান ৰিফাইন তেল আৰু অলপ ময়দা ছিটিয়াই সানি ল'ব লাগিব। আৰু এইদৰে বেলি লোৱাৰ পাছত কটাৰী এখনেৰে আমি এনেদৰে কাটি ল'ব লাগিব, মাজত কাটি দিব আৰু তাৰ কোণটো এইদৰে ঘূৰাই দিব লাগিব, যাতে মানে আমি পৰঠা যেনেদৰে বনাওঁ ঠিক তেনেদৰে। আৰু এনেদৰে কৰিলে কি হ'ব, ৰুটিখন যথেষ্ট কোমলো হয়। আৰু এইদৰে আমি লাৰুবোৰ ধুনীয়াকৈ প্ৰস্তুত কৰি ল'লোঁ। আৰু আপোনালোকক মই প্ৰথম লাৰুটো দেখুৱালোঁ আৰু এইদৰে এনেকৈ বনাই বনাই আমি ৰুটিৰ বাবে লাৰুবোৰ প্ৰস্তুত কৰি ল'লোঁ। আৰু এতিয়া আমি আগতে গৰম কৰি থোৱা টাৱাত ৰুটি এখন এখনকৈ বনাই লৈছোঁ। আৰু আপোনালোকে নামমাত্ৰ ৰিফাইন দি ল'ব, যাতে টাৱাত লাগি নধৰে। আৰু অকণমান ৰিফাইন দি আমি ৰুটিখন মিক্স কৰি লেটিয়াই ল'লোঁ, তেতিয়া ৰুটিখন খাবলৈও কোমল হয়। আৰু ৰুটিখন খুব বেছি ৰঙা কৰি নেপেলাব, অলপ মাত্ৰ সেকি ল'ব। আৰু এতিয়া আমি এগ ৰোলৰ কাৰণে কণী এটা ল'লোঁ আৰু বাতি এটাত ভাঙি উলিয়াই ল'লোঁ। আৰু এতিয়া কণীটো আমি ৰুটিখনৰ ওপৰত দি দিলোঁ আৰু ভালদৰে ইয়াক চাৰিওফালে মিলাই দিলোঁ ৰুটিখনৰ লগত। আৰু এইদৰে ডিমটো দিয়াৰ পাছত আমি আগেয়ে বাউলত যিখিনি আমি কেঁচা পাচলি থৈছিলোঁ সেইখিনি এনেদৰে দি দিম আৰু তাৰ ওপৰত আমি বনাই থোৱা চচ এনেদৰে ওপৰত দি দিম। আৰু আপোনালোকে পাৰিলে ইয়াত জালুকৰ গুড়ি যদি আছে কাবাৰ পেপাৰ তেনেকৈও আপোনালোকে দিব পাৰিব। আৰু এইদৰে দিয়াৰ পিছত আমি কিছু সময় ইয়াক অকণমান সেকি লোৱাৰ পাছত নমাই থ'ম। আৰু এইদৰে আমি ইয়াক নমাই লোৱাৰ পাছত আমি এনেদৰে পেপাৰ এখন ল'ব লাগিব আৰু মেৰিয়াবলৈ বাবে পেপাৰ এখন ল'ব লাগিব। আৰু পেপাৰখনৰ ওপৰত আমি এগ ৰোলটো নমাই ভালদৰে কাগজ এখনেৰে ইয়াক মেৰিয়াই দিব লাগিব, যিটো আমি একদম হোটেলৰ দৰে এগ ৰোল খোৱা নিচিনা লাগে। আৰু দেখিছেনে আপোনালোকে মই কেনেদৰে পেপাৰখনৰ ওপৰত ৰোলটো নমাই থৈ লৈছোঁ আৰু এয়া থৈ লোৱাৰ পিছত ইয়াক পেপাৰখনেৰে মেৰিয়াই দিছোঁ। মই আপোনালোকক আকৌ এখন এনেদৰে বেলি এগ ৰোলটো বনোৱা দেখাই দিছোঁ। এইদৰে বেলি মই আকৌ কেনেদৰে চাওকচোন বেলি লৈ মই এখন টাৱাত বনাই লৈছোঁ। আৰু মই কেনেকৈ এগ ৰোল বনাইছোঁ আপোনালোকক মই আকৌ এখন দেখাই দিছোঁ।
আৰু মোৰ আপোনালোকে এইদৰে ৰোল বনোৱা প্ৰস্তুতিটো দেখিলে আৰু মই কেনেদৰে বনালোঁ আৰু তেনেহ'লে মোৰ ভিডিঅ'টো নিশ্চয় আপোনালোকে ভাল পাইছে আৰু ইয়াৰ যথেষ্ট খাবলৈও ভাল হৈছিলে আৰু যদি ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব